কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অসমৰ বসবাস কৰা সচেতন মহলৰ মহিলা যুৱতীসকল আজিৰ এই ধৰ্ণা কাৰ্যসূচীত উপস্থিত আছে। আমাৰ দাবীসমূহ হৈছে ধৰ্ষণ কাৰ্যৰ লগত জড়িত থকা লম্পট ব্যক্তিসকলক ফাঁচীৰ দাবী তথা আমাৰ দ্বিতীয়খন দাবী হৈছে আমাৰ অসমত তথা দেশখনতে ধৰ্ষণ কাণ্ড বন্ধ হ'ব লাগে। তৃতীয়খন আমাৰ দাবী হৈছে নাৰীসকলক এক কঠোৰ আইন প্ৰণয়ন কৰি দিব লাগে চৰকাৰখনে। চতুৰ্থ নম্বৰ দাবী হৈছে আমাৰ ধৰ্ষণ কাণ্ড যিবোৰ আমাৰ ধৰ্ষণ কাণ্ড কেছ আমাৰ থানালৈ যায়, সেই কেছসমূহ হেমাহিম আমি দেখিবলৈ পাওঁ। বিভিন্ন সময়ত সেই ক্ষেত্ৰত অভিযোগ উত্থাপিত হয়, সেই ক্ষেত্ৰত চৰকাৰখনে গুৰুত্ব সহকাৰে ল'ব বুলি আশাবাদী। বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ নাৰীৰ ওপৰত নিৰ্যাতন, ৰেপ, বলৎকাৰ, মাৰ্ডাৰৰ দৰে ঘটনা সংঘটিত হয়। আজি শিক্ষা জগতত ইমান অগ্ৰগতি হোৱাৰ পিছতো নাৰী সুৰক্ষিত নহয়। আজি আমি উদাহৰণস্বৰূপে ক'ব বিচাৰে আমাৰ তিনিচুকীয়া জিলাৰ অন্তৰ্গত কাপ্তানচুক গাঁৱৰ মিনি তুৰী নামৰ এগৰাকী মহিলাৰ ওপৰত বৰ ধৰ্ষণ কাণ্ড সংঘটিত হয়। লগতে আমাৰ তিনিচুকীয়া জিলাৰ অন্তৰ্গত বৰডুবি বিছপুটীয়া গাঁৱৰ এগৰাকী কণমানি ফুল কমলীয়া শিশু গীতা তাঁতীৰ ওপৰত জঘন্যকাণ্ড হোৱাৰ উপৰিও তেখেতৰ প্ৰাণ কাঢ়ি নিয়া হ'ল। সেই শিশুগৰাকীৰ কি দুখ আছিলে, তেখেতৰ জীয়াই থকা অধিকাৰটো কাঢ়ি নিয়া হ'ল। আজি বিজেপি চৰকাৰখনে কৈ থাকে বেটী বাচাও বেটী পঢ়াও, এই বেটী বাচাও বেটী পঢ়াও শব্দটো একেবাৰে অৰ্থহীন দেখিবলৈ পাইছোঁ। আজি কোনোখিনিত কোনো মহিলা নাৰী সুৰক্ষিত নহয়। আজি নিজকে ঘৰৰ পৰা ওলাই যাবলৈ আমি সংকেত অনুভৱ কৰোঁ। আজি চৰকাৰখনে যি শ্লোগান দি থাকে, এই শ্লোগান দিয়াৰ পাছতে আজি নাৰী সমাজখন সুৰক্ষিত নহয়। চৰকাৰখনে আমাক বিভিন্ন আঁচনিত প্ৰলোভন দিছে, আমাক আঁচনি নালাগে, আমাক নাৰী সমাজক এক কঠোৰ আইন যাতে বলবৎ কৰি দিয়ক। যিসকলে ধৰ্ষণ কাণ্ডৰ লগত জড়িত থাকে সেইসকলক ফাঁচী কাঠৰ দৰে ফাঁচীৰ শাস্তি ন্যায়পালিকাই দিব লাগে। আমাৰ এয়াই দাবী আদিবাসী মহিলা সমিতি হয় তথা আদিবাসী মহিলা সমিতি হয় আমি দুখ প্ৰকাশ